নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো আজি অনুষ্ঠিত হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ যিখন কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখন লৈ আহিছো এখন বুকলেট এ হয় আপোনালোকে আনসাৰ কিখিনি মিলাই চাব পাৰিব ইয়াত আপোনালোকৰ প্ৰথম যিটো কুৱেশ্যন সুধিছে এইটো আপোনালোকৰ যি আমাৰ নেশ্যনেল এমব্লেম আছে তাত থকা এইখিনি আপোনালোকৰ কি সুধিছে আপোনালোকৰ যি লায়ন কেপিটেল অশোক পিলাৰ বিপেজ এইখিনি কি সুধিছে এটা আপোনালোকৰ যি ওৱানৰ কাৰিকালচাৰ আছে এইটো বি হ'ব এটা আপোনালোকৰ four lions standing back to back, a horse, a bull, an elephant, and a lion. So question 2, the BrahMos is a long-range Ramjet supersonic cruise missile, a joint venture between the countries. Ito apnalokor correct answer B, apnalokor India and Russia. Who among the following has not been awarded the highest civilian award of Assam Boibhav? Assam Boibhav কোনে পোৱা না সুধিছে এইটো আপোনালোকৰ correct answer C হয় লভলীনা বৰগোহাঁই বাকি তিনিজনে পাইছে তাৰপিছত কুৱেশ্যন নম্বৰ 4 পৰক ইজ এ অফিচিয়েল লেংগুৱেজ কোন ইণ্ডিয়ান ষ্টেটক সুধিছে ইয়াৰ আপোনালোকৰ কাৰেক্ট আনসাৰ ডি হয় ত্ৰিপুৰা তাৰপিছত পূৰ্ণিমা দেৱী বৰ্মন কিহৰ লগত জড়িত আছিল সাধাৰণতে সুধি থকাই হয় গতিকে আপোনালোকৰ 5 নম্বৰ যিটো কাৰেক্ট আনসাৰ এইটো হৈছে গ্ৰেটাৰ এডজুটেণ্ট ষ্ট্ৰক তাৰপৰা 6 নম্বৰ সুধিছে হুইচ অফ দ্য ফলোইং ইজ এ ফেক ইনকাৰেক্ট কোনটো ইনকাৰেক্ট সুধিছে 6 নম্বৰ যিটো কাৰেক্ট আনসাৰ এইটো হৈছে ডি অজন ইজ হাৰ্মলেছ টু ব্ৰেথ 6 নম্বৰটো কাৰেক্ট হয় তাৰপৰা তেনেকে 7 কনসিডাৰ ফ্লোইং ষ্টেটমেন্ট এইকেইটা আপোনালোকক সুধিছিলে দি ডেম বিল এক্ৰছ ৰিভাৰ মহানদী ইট ইজ দ্য লংগেষ্ট ডেম অফ ইণ্ডিয়া দি ডেব্ৰিগ্ৰভ ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড নিয়াৰ দিছ ডাম এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ হীৰাকুণ্ড ডেম হয় কাৰেক্ট আনসাৰ 7 এ তাৰপৰা ইন ৰাজ্যসভা টোটেল নম্বৰ চিট ৰিজাৰ্ভ ফৰ আছাম এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ 7 হয় 7টা চিট আছাম অসমৰ কাৰণে ৰিজাৰ্ভ 8 নম্বৰ আপোনালোকৰ কাৰেক্ট আনসাৰ বি তাৰপৰা দি আৰ্টিকল 51 ইণ্ডিয়ান কনষ্টিটিউশ্যন দিলো এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ বি হয় আপোনালোকৰ ফাণ্ডামেণ্টেল ডিউটিজ দি লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইজ টাৰ্ম জিঅ'গ্ৰাফিকেল এৰিয়া এইটো আপোনালোকৰ চি হয় কাৰ্বি আংলং তাৰপিছত এতিয়া কুৱেশ্যন নম্বৰ 11 কাৰেক্ট আনসাৰ আপোনালোকৰ বি হয় এডুকেশ্যন ৰিফৰ্মছ ইন ব্ৰিটিছ ইণ্ডিয়া তাৰপৰা কুৱেশ্যন 12 এজ পাৰ 2020 ষ্ট্ৰাকচাৰটো কি আছিল সুধিছে এইটো কাৰেক্ট আনসাৰ বি এ হয় 5+3+3+4 গতিকে কাৰেক্ট আনসাৰ 12 এ হয় তাৰপিছত আহি আপোনালোকৰ কুৱেশ্যন 13 সুধিছে কোনকেইটা লেংগুৱেজ ক্লাছিকেল লেংগুৱেজ ৰিকগনাইজ কৰা হৈছিলে 2024 চনত এটা আপোনালোকৰ কাৰেক্ট আনসাৰ হৈছে বি মাৰাঠী বেংগলী আছামিজ পালি এণ্ড প্ৰাকৃত তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোইং নেশ্যনেল লংগেষ্ট নেশ্যনেল হাইৱে কোনটো সুধিছে 14 কাৰেক্ট আনসাৰ আপোনালোকৰ বি নেশ্যনেল হাইৱে 44 তাৰপৰা নোবেল প্ৰাইজ 2024 নিহনক দিয়া হৈছিল কি কাৰণে জাপানিজ অৰ্গেনাইজেশ্যন দিয়া হৈছিলে কি কাৰণে দিয়া হৈছিলে সুধিছে ইয়াৰ কাৰেক্ট আনসাৰ 15 চি হয় এডভোকেটিং এবলিউশ্যন অফ নিউক্লিয়াৰ ৱেপনছ গতিকে 15 কাৰেক্ট আনসাৰ চি হয় তাৰপৰা 16 হুইচ গ্ৰেণ্ড স্লাম টেনিছ টুৰ্ণামেণ্ট ইজ অলছো নাউন এজ ৰনাল্ড গেৰোছ ইয়াৰ কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় 16 ফ্ৰেঞ্চ অপেন 16 কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় মটো অফ ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2025 কি আছে মটোটো সুধিছে গতিকে 17 যিটো কাৰেক্ট আনসাৰ সেইটো হ'ল আপোনালোকৰ বি য়োগা ফৰ সেল্ফ এণ্ড সোসাইটি কুৱেশ্যন 18 আপোনালোকৰ কেম্পাছ স্কুলিং প্ৰগ্ৰাম টু প্ৰমোট জেণ্ডাৰ সেন্সিটিভিটি এণ্ড ষ্টুডেণ্ট ছেফটি এইটো কোনে লাঞ্চ কৰিছে সুধিছে আপোনালোকৰ কাৰেক্ট আনসাৰ এ ইউজিচি কুৱেশ্যন নম্বৰ 19 এইটো আপোনালোকৰ কুৱেশ্যন 19 কি সুধিছে এইটো আপোনালোকে পঢ়িলে গম পাব এইটো কাৰেক্ট আনসাৰ হৈছে উৰ্জা ৰক্ষা মিছন 19 কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় তাৰপিছত আহিলে কুৱেশ্যন 20 ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন স্কিমৰ প্ৰাইমেৰী অবজেক্টিভ কি হৈ সুধিছে অবজেক্টিভ কি হৈ সুধিছে 20 কাৰেক্ট আনসাৰ আপোনালোকৰ 20 কাৰেক্ট আনসাৰ আছে এইটো আপোনালোকৰ বি হয় টু প্ৰভাইড এক্সেছ টু প্ৰায়ৰ ইণ্টাৰনেশ্যনেল ৰিচাৰ্চ আৰ্টিকলছ এণ্ড জাৰ্নেলছ 21 when is অপাৰেশ্যন সিন্ধু লাঞ্চ কেতিয়া কৰা হৈছিলে এইটো আপোনালোকৰ মে 7 হয় এইটো 6 হয় কিন্তু আপোনালোকৰ 6-7 কিন্তু কাৰেক্ট আনসাৰ 7 হয় এইটো আপোনালোকৰ মৰ্নিং কৰা হৈছে যেটো 7 হ'ব তাৰপৰা 22 এইটো আপোনালোকক সুধিছে যে পদ্মশ্ৰী এৱাৰ্ড 2024 দ্য ছ'চিয়েল ৱৰ্ক এনিমেল ৱেলফেয়াৰ এণ্ড কনজাৰ্ভেশ্যন এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ হৈছে পাৰ্বতী বৰুৱা এওঁক আপোনালোকৰ এলিফেণ্টৰ যি আপোনালোকৰ হাতী মাউত বুলি গম পায় আপোনালোকৰ পাৰ্বতী বৰুৱা হাতীৰ কাৰণে শিকোৱা হৈছিলে তেওঁ এনিমেল ৱেলফেয়াৰ কনজাৰ্ভেশ্যনৰ কাৰণে হয় এইকেইটা আপোনালোকে চাব পাৰ্বতী বৰুৱা 22 কাৰেক্ট আনসাৰ চি 23 আপোনালোকৰ ফৰিংবৈ বাটৰ কথা জানি সাহিত্য একাডেমী বঁটা পাইছে 2024 চনৰ এখন কিতাপখন হৈছে সমীৰ তান্তি 24 এইটো আপোনালোকৰ লাষ্ট যিটো নেটৱৰ্ক হয় এইটো আপোনালোকৰ ৱেন হয় গতিকে কাৰেক্ট আনসাৰ চি 25 অল্ড আৰ্ট সামিট কনজাৰ্ভেশ্যন ফাৰ্ষ্ট অল্ড আৰ্ট সামিট কনজাৰ্ভেশ্যন এইটো আপোনালোকৰ ব্ৰাজিলত পতা হৈছে গতিকে কাৰেক্ট আনসাৰ বি হয় 25 বি তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন 26 দি মিনিং অফ এফেক্টিভ টিচিং ইজ এইকেইটা আপোনালোকৰ টিচিং এপ্টিটিউড পৰা আহিছিলে গতিকে কাৰেক্ট আনসাৰ 26 আপোনালোকৰ এ হয় এটেইনিং দ্য লাৰ্নিং অবজেক্টিভ
তাৰপৰা কুৱেশ্যন 27 নিপৰ মতে কোনটো ষ্ট্ৰেটেজি বেষ্ট হয় সুধিছে 27ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো ডি হয় এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং ষ্ট্ৰেটেজি তাৰপৰা 28ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ ডি হয় 29ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয় মডিফিকেশ্যন অফ বিহেভিয়াৰ তাৰপৰা আহি গ'ল 30 কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয় ইট প্ৰভাইডছ এফেক্টিভ এংগেজমেণ্ট তাৰপৰা 31 লাৰ্ণিং অবজেক্টিভ ইন টিচিং মিনছ এইটো আপোনালোকৰ 31ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ বি হয় ইণ্টেণ্ট লাৰ্ণিং আউটকামছ 32ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ হৈছে বি দে এনহেন্স ৰুট লাৰ্ণিং তাৰপৰা আহিলো 33 এইটো আপোনালোকৰ যিটো 33 কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ অপশ্যন এ আৰু চি দুইটাই হয় এতিয়া আপোনালোকে কোনটো কাৰেক্ট দিব সেইটো আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে গম পাব কোনটো শুদ্ধ হয় মোৰ মতে আপোনালোকৰ এ আৰু চিৰ ভিতৰত আপোনালোকৰ এই দুটাৰ ভিতৰত শুদ্ধ হ'ব লাগে তাৰপৰা 34ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ ডি হয় তাৰপৰা আহিলে আপোনালোকৰ 35ৰ আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ এইটো হৈছে এ ক্লিয়াৰিফাই দ্য কনচেপ্ট তাৰপৰা 36ৰ পৰা মেথছৰ কেইটামান কুৱেশ্যন আছিলে এইকেইটা আপোনালোকে কৰিলে গম পাব যিটো 36ৰ কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ যদি কৰে তেতিয়া হয়তো উত্তৰ এইটো হ'ব লাগে আপোনালোকে এইটো মই দি দিছোঁ 11/18 আপোনালোকে কৰি চালে গম পাব হয়তো এইটো ওলাব লাগে তাৰপিছত সুধিছে 37ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো হৈছে 15 চেণ্টিমিটাৰ তাৰপৰা 38ৰ আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ এইটো 9 ডেজ কিন্তু আচলতে এইটো 18 ডেজ হ'ব লাগে এইটো আচলতে 9 ডেজ আপোনালোকে এইটোও চাব এবাৰ তাৰপৰা 39ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ 6 হয় 6 হ'ব লাগে আনচাৰটো তাৰপৰা আহিলে আপোনালোকৰ 40 যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ বি হয় 40 years তাৰপৰা আহিলে 41ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ 41ৰ কাৰেক্ট আনচাৰ হৈছে এ 49.5 তাৰপৰা 42 আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয় 20% তাৰপৰা আহিলে 43 যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ 12.5% অপশ্যন বি হয় তাৰপৰা আহিলে 44 এইটো আপোনালোকৰ ট্ৰেইনৰ কুৱেশ্যন মানে ডিষ্টেন্সৰ কুৱেশ্যন 44ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ হৈছে চি 300 মিটাৰ তাৰপৰা 45 আপোনালোকৰ বতৰ কুৱেশ্যন আহিছে গতিকে 45ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো আপোনালোকৰ 4 কিলোমিটাৰ তাৰপৰা 46ৰ আপোনালোকে যদি চাই ইয়াৰ কাৰেক্ট আনচাৰ মোৰ মতে ডি হ'ব লাগে এইটো আপোনালোকে ৰিমাৰ্ক কৰি দিছোঁ আপোনালোকে এইটো চাব ডি হ'ব লাগে 46ৰ কাৰেক্ট আনচাৰ তাৰপিছত হ'লে কেইটামান ৰিজনিঙৰ কুৱেশ্যন আছিলে আপোনালোকৰ যিটো 47 আছে 47ৰ কাৰেক্ট অপশ্যন বি হয় এইটো আপোনালোকৰ অনলি ৰিপ্ৰেজেণ্ট দ্য গাৰ্লছ হু প্লেয়াৰ বাট নট কজ গতিকে এইটো আপোনালোকৰ কিউটো হ'ব গতিকে আনচাৰ বি হ'ব তাৰপৰা 48ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ বি হ'ব 2100 49ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হ'ব আপোনালোকে কৰিলে গম পাব তাৰপৰা 50 কাৰেক্ট আনচাৰ আপোনালোকৰ এ হ'ব 5 cats can catch 5 mice in 5 minutes then how many cats needed to catch 100 mice in 100 minutes এইটো কাৰেক্ট আনচাৰ 5 আৰু 51ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো 6 কিলোমিটাৰ হ'ব তাৰপিছত আহিলে আপোনালোকৰ 52 যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ 37 হ'ব তাৰপিছত আহিলে আপোনালোকৰ 53টো আপোনালোকৰ এইটো অলপ কনফিউজ হৈছে কুৱেশ্যনটো এইটো আপোনালোকে ৰিমাৰ্ক কৰিব এইটো আপোনালোকৰ ডাটা ইন ল হ'ব লাগে নহ'লে এইটো বিটো হ'ব লাগে চিষ্টা ইন ল ডাটা ইন হ'ব লাগিছিলে কিন্তু অপশ্যনত নাই ডাটা ইন ল 54ৰ যিটো কাৰেক্ট আনচাৰ 54ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয় 26 তাৰপৰা 55ৰ চি হয় তাৰপৰা 56ৰ যিটো কাৰেক্ট আনচাৰ 56ৰ এডভাৰ্ব হয় এটা আনচাৰ বি তাৰপৰা আহিলে আপোনালোকৰ 57ৰ যিটো কাৰেক্ট আনচাৰ এইটো একমপ্লিছ হয় এইটো কাৰেক্ট আনচাৰ ডি হয় 58ৰ কাৰেক্ট আনচাৰ ডি হয় কনজাকশ্যন তাৰপিছত আহিলে 59ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো হয় পাৰ্চনিফিকেশ্যন আৰু যিটো 60 আছে 60 আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয় ইটছ নট দ্য বুকছ ডেট মেক দ্য মেন আপোনালোকৰ কাৰেক্ট আনচাৰ 60 বি তাৰপিছত আহিলে 61ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ 61ৰ কাৰেক্ট আনচাৰ চি হয় এইটো ৰিলেভেণ্ট এণ্ড এপ্ৰপ্ৰিয়েট তাৰপৰা আহিলে 62 আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ চি হয় চুইটেবল তাৰপিছত আহি গ'ল 63 আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয় ৱাইড স্পেচ তাৰপৰা আহিলে আপোনালোকৰ 64টো আপোনালোকৰ কমপ্লেক্স চেণ্টেন্সৰ এক্সাম্পল সুধিছিলে 64 আপোনালোকৰ চি হয় তো আপোনালোকৰ অলথো ইটছ ৱাৰ ৰেইনিং আই ডিচাইডেড টু ৱাক
তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন 65 আপোনালোকৰ কাৰেক্ট অপশ্যন এ হ'ব লাগে। তাৰপিছত আপোনালোকৰ এটা 60 এইখিনি পেছেজ আছিলে, পেছেজখিনি পঢ়ি আনচাৰ দিব লাগে। গতিকে আপোনালোকৰ যদি এই পেছেজ দুটা আপোনালোকে ভালদৰে পঢ়ে 66ৰ মতে আপোনালোকৰ কাৰেক্ট অপশ্যন বি হ'ব লাগে, এইটো আপোনালোকে চাব। নহ'লে বি আৰু চি ভিতৰত হ'ব লাগে, আপোনালোকে এইটো চাব, মই দাগ দি দিছোঁ। তাৰপৰা 67 আপোনাৰ 67 এইটো আপোনালোকে কৰে। তাৰপৰা 68টো আপোনালোকেও চাব, এইখিনি মই কৰা নাই। 69ক আপোনালোকৰ যিটো 69 আছে এইটো আপোনালোকৰ অল অফ 4 অপশ্যনে হ'ব লাগে। এবাৰ আপোনালোকে এইখিনি চাব, যিহেতু পেৰাগ্ৰাফটো পঢ়িব লাগে, মই পেৰাগ্ৰাফটো পঢ়া নাই, গতিকে আপোনালোকে এবাৰখিনি কৈ যাব। আৰু 60 যিটো 70 আছে 70 কিন্তু আনচাৰ আপোনালোকৰ ডি হয়, অল অফ দ্য এবভ। এই 70টা কুৱেশ্যন আছিলে, 70টা কুৱেশ্যনৰ আনচাৰ আপোনালোকক মই জনাই দিলোঁ। গতিকে আপোনালোকে ইয়াৰ ভিতৰত হয়তো কোনোবাখিনি ভুলো হ'ব পাৰে, গতিকে ভুল হোৱাখিনি আপোনালোকে শুধৰণি কৰি ল'ব। যদি ভিডিঅ' চাই উপকৃত হয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।